ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ আবণ্টিত পুঁজিৰে ইটোৰ পিছত সিটো কামৰ শুভাৰম্ভ কৰি দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। একেদিনাই চাৰিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰা হয় বকো এলেকাত। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদীয় এলেকাত উন্নয়নৰ যাত্ৰা অব্যাহত। আজি একেদিনাই চাৰিটাকৈ বিভিন্ন উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দশৰথ বড়োৱে। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ এই 2024-25 বিত্তীয় বৰ্ষৰ 5 লাখ টকাৰে এখন সাংস্কৃতিক মঞ্চ তাতে আবণ্টন দিয়া হৈছিল। তাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আজি উদ্বোধন কৰা হ'ল। তাৰ পিছতে এই বকো অঞ্চলৰে হাখাতি গাঁৱত শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ এটা কাম শুভ উদ্বোধন কৰি অহা হ'ল। সেয়াও 5 লাখ টকাৰে আছিলে, জনস্বাস্থ্য কাৰিকৰী বিভাগ। তাৰপিছত অহা হ'ল এই 2 নং দিলিঙা অৰ্থাৎ নোৱাপাৰা গাঁৱৰ শ্ৰী শ্ৰী মা বিখুৰী মায়েৰ এই পূজা প্ৰাংগণৰ চাৰিসীমাৰ পকী বেৰ 5 লাখ টকাৰ জনজাতি উন্নয়ন বিভাগ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ তো এই 5 লাখ টকাৰে নিৰ্মাণ কৰা হৈছিলে। তাৰ আজি শুভ উদ্বোধন কৰা হ'ল। তো কাউন্সিলখনে জন্মলগ্নৰে পৰা অসমৰ 6টা সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলসমূহক বাদ দি 22খন জিলাত থকা 10 লাখৰো অধিক বড়ো জনসাধাৰণৰ কাম কৰিবৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। তো কথা হ'ল চৰকাৰী আবণ্টিত পুঁজি সীমিত হোৱাৰ কাৰণে যিখিনি কাম কৰিবলগীয়া সেইখিনি কৰিব পৰা নাই। এই চেগতে চৰকাৰলৈ বিনম্ৰ আহ্বান যাতে কাউন্সিলখনৰ জৰিয়তে 10 লাখকৈ অধিক বড়ো জনসাধাৰণৰ উন্নয়নমূলক কাম আমি কৰিব পাৰোঁ। তাৰ কাৰণে পুঁজি যথেষ্ট পৰিমাণে আমাক লাগে আৰু যিখিনি পৰ্যাপ্ত পৰিমাণৰ পুঁজি প্ৰয়োজন সেইখিনি চৰকাৰক দিবৰ কাৰণে মই বিনম্ৰ আহ্বান জনাইছোঁ। আজি দশৰথ বড়োৱে একেদিনাই চাৰিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে। প্ৰথমে বকোৰ কয়মাৰীত জনজাতি উন্নয়ন বিভাগৰ 5 লাখ টকা ব্যয় সাপেক্ষে সাংস্কৃতিক মঞ্চ উদ্বোধন। দ্বিতীয়তে হাখাতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে 5 লাখ টকা ব্যয় সাপেক্ষে শৌচাগাৰৰ শুভ উদ্বোধন আৰু 2 নং দিলিঙা নোৱাপাৰাত শ্ৰী শ্ৰী বিশ্বহৰি মন্দিৰৰ পকীবেৰ 5 লাখ টকা ব্যয় সাপেক্ষে। ইফালে অৱশেষত বকোৰ জাৰাপাৰা UN একাডেমীৰ 5 লাখ টকা ব্যয় সাপেক্ষে প্ৰৱেশদ্বাৰৰ লগতে পকী বেৰৰ শুভ উদ্বোধন কৰা হয়। বকোৰ পৰা ধনমণি বিধিৰ ৰিপৰ্টাৰ লাইভ অসম। সঁচাকৈ আমি যিটো মা মনসা বেৰ পালোঁ সেই সঁচাকৈ আমাৰ ভাল লাগিছে। আমি ভবা নাছিলোঁ যে আমি বড়ো কছাৰী শাসিত পৰিষদৰ পৰা যিটো আমি বেৰ আমি পাইছোঁ, সঁচাকৈ আমি নোৱাপাৰা গোহাঁই ৰাইজে তেখেতক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা কিছুমান আমাৰ বড়ো কছাৰী যিটো উন্নয়নৰ ফালৰ পৰা আমি কিছুমান বস্তু পাব লগা আছে, সেইটো আমি যদিও মানে পোৱা নাই।